নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, জেঠ মাহৰ শেষৰ দিনটোত এই মল মাহৰ অমাৱস্যা তিথি পৰিছে। প্ৰিয় দৰ্শক, যিকোনো এটা মাহত যেতিয়া দুটাকৈ অমাৱস্যা তিথি পৰে সেই মাহটোক মল মাহ বুলি কোৱা হয়। আৰু এই মল মাহত বহুতো কৰ্ম কৰাৰ পৰা নিষিদ্ধ কৰা হয় মনুষ্যক। প্ৰিয় দৰ্শক, এই জেঠ মাহৰ বিশেষ প্ৰভাৱ আছে। এই মাহত ভগৱান শনি দেৱতাৰ জন্ম হৈছিল। প্ৰিয় দৰ্শক, লগতে এই জেঠ মাহৰ প্ৰতিটো মঙলবাৰৰ বিশেষ মহত্ব আছে। প্ৰিয় দৰ্শক, এই জেঠ মাহৰ 15 জুন আৰু শেষৰ দিনটোত হ'বলৈ গৈ আছে জেঠ মাহৰ দ্বিতীয়টো অমাৱস্যা তিথি। 15 জুন সোমবাৰ পৰিছে। গতিকে আপুনি যদি এই জেঠ মাহৰ শেষৰ দিনটোত কিছুমান প্ৰতিকাৰ কৰিব পাৰে তথা কিছুমান উপায় বা কাম কৰিব পাৰে, তেতিয়াহ'লে আপুনি সুফল পাব পাৰিব। মল মাহৰ নিবৃত্তি হ'ব এইদিনাখন। গতিকে আপুনি নিবৃত্তিৰ দিনা যদি পুৱাৰ বেলাতে আপুনি কিছুমান কৰ্ম কৰে, তেতিয়া আপুনি বিশ্বাস কৰক আপোনাৰ জীৱনৰ পৰা বিভিন্ন সমস্যা, বিভিন্ন জটিলতা দূৰ হ'ব। আপুনি বহুতো সুফল পাবলৈ, লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। আমি এই ভিডিঅ'টোত আপোনাক সুন্দৰভাৱে শ্বেয়াৰ কৰিম আপুনি কি কাম বা উপায় কৰিব লাগিব এই জেঠ মাহৰ দ্বিতীয়টো আৰু শেষ দিনটোৰ অমাৱস্যাৰ দিনটোত। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আমি এই জেঠ মাহৰ শেষৰ অমাৱস্যাৰ দিনটোত কি কৰিব আমি সুন্দৰভাৱে শ্বেয়াৰ কৰিম। প্ৰিয় দৰ্শক, আমাৰ সনাতন ধৰ্মত অমাৱস্যা তিথিৰ বিশেষ মহত্ব আছে। আৰু এই অমাৱস্যা তিথিক আত্মা শুদ্ধ আৰু পূৰ্বপুৰুষৰ স্মৃতি আৰু ঈশ্বৰৰ পূজাৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন বুলি গণ্য কৰা হৈছে। এই অমাৱস্যাৰ দিনা আপুনি কৰা কিছুমান কৰ্মই আপোনাৰ জীৱনৰ পৰা সমস্ত পাপ নাশ কৰি পেলোৱাত সহায় কৰে। লগতে শত্ৰুৰ ভয়ৰ পৰা, নিগেটিভ শক্তিৰ ভয়ৰ পৰা আপুনি মুক্ত হ'বৰ বাবে অতি উত্তম দিন এই অমাৱস্যাৰ দিনটো। আপোনাৰ জীৱনত যদি পূৰ্বপুৰুষৰ কিবা দুখ লাগি আছে আৰু আপোনাৰ ঘৰত যদি মৃত ব্যক্তিৰ ফটো আছে, তেন্তে আপুনি কিছুমান কৰ্ম কৰাটো অতি জৰুৰী এই অমাৱস্যাৰ তিথিৰ দিনা। যদি এনে কৰ্ম কৰে তেতিয়াহ'লে আপোনাৰ ঘৰত যি মৃত ব্যক্তিৰ ফটো আছে সেই মৃতকৰ আত্মাই সদ্গতি লাভ কৰিব আৰু আপোনাক দুহাতেৰে কৃপা প্ৰদান কৰিব মৃত ব্যক্তিসকলে। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী এই জেঠ মাহটো ভগৱান বিষ্ণুৰ নামতো সমৰ্পিত তথা উৎসৰ্গিত। ভগৱান শ্ৰীহৰিয়ে এই জেঠ মাহটোক পুৰুষোত্তম নামেৰে নামাকৰণ কৰিছিল। গতিকে এই জেঠ মাহটোত মন্ত্ৰ জপ, পূজা, ভক্তি আৰু পুণ্য কৰ্ম কৰাটো অতি শুভ আৰু ফলদায়ক বুলি গণ্য কৰা হৈছে। 2026 বৰ্ষৰ জেঠ মাহৰ শেষৰ দিনটোত যিটো অমাৱস্যা পৰিছে, এই অমাৱস্যা আৰম্ভ হ'ব, এই তিথি আৰম্ভ হ'ব 14 জুন পুৱা 8:23 পৰা আৰম্ভ হ'ব। আৰু যিহেতু 15 জুনত সূৰ্য উদয়ৰ সময়ত অমাৱস্যা তিথি হয়, সেয়েহে এই দিনটোত পবিত্ৰ স্নান আৰু পূৰ্বপুৰুষক প্ৰসাদ আৰু দান বৰঙণি, ভগৱান বিষ্ণুক পূজা পাতল কৰাটো অতি ফলদায়ক বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। আৰু প্ৰিয় দৰ্শক, এই অমাৱস্যা তিথিক দীঘা অমাৱস্যা বুলি কোৱা হয়। সনাতন ধৰ্মত এই দীঘা অমাৱস্যাৰ বিশেষ মহত্ব আছে। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনাখন দান কৰা, মন্ত্ৰ জপ কৰা, তৰ্পণ কৰা, অক্ষয় পুণ্য প্ৰদান কৰাৰ বাবে অতি শুভ আৰু ফলদায়ক বুলি কোৱা হয়। যি মনুষ্যই এই দীঘা অমাৱস্যাৰ দিনা এই কৰ্ম কৰিব, সেই মনুষ্যই ভগৱান শ্ৰীহৰিৰ অসীম কৃপা লাভ কৰিব পাৰিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়োঁ।
তাৰ আগতে আপুনি এই ভিডিঅ'টোৰ কমেণ্টত ভগৱান শ্ৰীহৰিৰ নামত অৱশ্যে এটা কমেণ্ট লিখিব, লগতে ভিডিঅ'টোত অৱশ্যে এটা লাইক কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি যিখিনি কৰ্মৰ বিষয়ে আপোনালোকৰ লগত এটাকৈ শ্বেয়াৰ কৰি যাম, আপুনি প্ৰতিটো কথাই ভালদৰে লক্ষ্য কৰি শেষলৈকে ভিডিঅ'টো চাই থাকিব। প্ৰিয় দৰ্শক, বিষ্ণুৰ সহস্ৰ নাম আপুনি এই দিনাখন আবৃত্তি কৰিব পাৰে। আপুনি শ্ৰীমদ ভাগৱত এই দিনাখন শুনিব পাৰে। মল মাহ যিহেতু নিবৃত্তি হ'ব এই দিনাখন, গতিকে এই অমাৱস্যা তিথি শেষ হোৱাৰ পাছত আপুনি সত্যনাৰায়ণৰ পূজা কৰিব পাৰে। ইয়াৰ ফলত জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, এই অমাৱস্যাৰ দিনা পুৱা ব্ৰহ্ম মুহূৰ্তত স্নান কৰিবলৈ চেষ্টা কৰিব আৰু পৰাপক্ষত আপুনি পবিত্ৰ নদীত নাইবা গংগা নদীত স্নান কৰিব। অন্যথা আপুনি গংগা পানীত যি পানীৰে গা ধুব, স্নান কৰিব, সেই পানীত গংগা পানী মিহলাই লোৱাটো অতি শুভ বুলি কোৱা হয়। গা ধুই আপুনি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিব। হাত জোৰ কৰি আপুনি সূৰ্য দেৱতাক প্ৰণাম কৰিব আৰু আপোনাৰ মনোবাঞ্ছাৰ কথা সূৰ্য নাৰায়ণক প্ৰকাশ কৰিব। তাৰ পিছত আপুনি ভগৱান বিষ্ণু, মাতা লক্ষ্মীক আপুনি পূজা কৰক। হালধীয়া ফুল আগবঢ়াওক, চন্দন কাঠ আগবঢ়াওক, ধূপ প্ৰসাদ আপুনি আগবঢ়াওক। আপুনি তেওঁলোকৰ পৰা অসীম কৃপা লাভ কৰিব পাৰিব আৰু আপুনি তেওঁলোকক পূজা কৰাৰ সময়ত ওম নমো ভাগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰ 108 বাৰ জপ কৰক। প্ৰিয় দৰ্শক, এই জেঠ মাহৰ তথা মল মাহৰ যি দীঘা অমাৱস্যা, এই দীঘা অমাৱস্যাৰ সময়তো তুলসীৰ পূজাৰ বিশেষ মহত্ব আছে শাস্ত্ৰত। পুৱা আৰু গধূলি আপুনি তুলসীৰ সন্মুখত ঘিউ চাকি বন্তি অৱশ্যেই জ্বলাব। কেৱল ইমানেই নহয়, যিসকলে পূৰ্বপুৰুষ তথা মৃতকৰ কৃপা লাভ কৰিব বিচাৰে, তেওঁলোকে দুপৰীয়া দক্ষিণ মুখলৈ মুখ কৰি পূৰ্বপুৰুষক স্মৰণ কৰি তৰ্পণ কৰিব লাগে, তৰ্পণ আগবঢ়াব লাগে। ইয়াৰ ফলত পূৰ্বপুৰুষ সন্তুষ্ট হয় আৰু আপুনি এই দিনাখন পূৰ্বপুৰুষৰ নামত যিকোনো বস্তু অসহায় দৰিদ্ৰ মানুহক দান কৰিব পাৰে। ইয়াৰ ফলত পূৰ্বপুৰুষৰ আত্মাই সদ্গতি লাভ কৰে। কেৱল ইমানেই নহয়, এই অমাৱস্যাৰ দিনা সন্ধিয়াৰ সময়ত অশ্বস্থ গছৰ তলত নাইবা পিপাল গছৰ তলত আপুনি পানী আগবঢ়াব লাগে, লগতে সৰিয়হৰ তেলৰ চাকি বন্তি জ্বলাব লাগে আৰু আপুনি সেই গছজোপাৰ চাৰিওফালে 7 বাৰ প্ৰদক্ষিণ কৰিব লাগে। ইয়াৰ দ্বাৰা শনি ভগৱানৰ কৃপা লাভ কৰিব পাৰিব আৰু লক্ষ্মীনাৰায়ণৰ কৃপাও লাভ কৰিব পাৰিব বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। প্ৰিয় দৰ্শক, আমাৰ সনাতন ধৰ্মত দান কৰাৰ বিশেষ গুৰুত্ব আছে। জেঠ মাহৰ এই অমাৱস্যাৰ দিনা আপুনি কৰা দানে আপুনি বহু গুণেই সুফল লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, আপুনি যেতিয়াই দান কৰিব তেতিয়া আপোনাৰ মনত নিস্বাৰ্থ ভাৱ থাকিব লাগিব। কোনো স্বাৰ্থ লৈ দান কৰিলে, ফলৰ আশা কৰি দান কৰিলে আপুনি ইয়াৰ সুফল কোনোদিন কেতিয়াও লাভ কৰিব নোৱাৰিব। কোনো স্বাৰ্থ নথকা অৰ্থাৎ নিস্বাৰ্থভাৱে কৰা দান আৰু ফললৈ আশা কৰি দান নকৰা দানক শাস্ত্ৰৰ অনুযায়ী সাত্বিক দান বুলি কোৱা হয়। এনেকৈ দান কৰিলে আপুনি আধ্যাত্মিক শান্তি লাভ কৰিব, ঈশ্বৰৰ কৃপাদৃষ্টি লাভ কৰিব পাৰিব। লগতে অমাৱস্যাৰ দিনা দুখীয়া অসহায় মানুহক খাদ্য খুৱাব পাৰে। লগতে আপুনি চৰাইক এই দিনটোত পানী বা যিকোনো খাদ্য দিব পাৰে। কেৱল ইমানেই নহয়, অমাৱস্যাৰ দিনা গৰুক সেউজীয়া ঘাঁহ খুৱাব পাৰে, গুড় খুৱাব পাৰে, চেনিৰ লগত মিহলি কৰি আটা পিপৰাক খুৱাব পাৰে। লগতে উত্তৰ পূব দিশত আপুনি এই দিনাখন এগছি তেলৰ চাকি বন্তি জ্বলাব লাগে। এই দিনাখন আপুনি তুলসীৰ তলত জল অৰ্পণ কৰিব লাগে আৰু আপুনি ফুল অৰ্পণ কৰিব লাগে। প্ৰিয় দৰ্শক, এইখিনিতে আপোনাক এটা উপায় দিব খুজিছোঁ। এই উপায়টো আপুনি আমলখিৰে কৰিব লাগিব।
গা ধোৱা পানীত যদি আপুনি এটা সৰু আমলখিৰ টুকুৰা ভিজাই লৈ আপুনি সেই পানীৰে স্নান কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনত যদি নেতিবাচক শক্তিৰ প্ৰভাৱ থাকে নাইবা শত্ৰুৱে যদি ক্ষতি কৰিব বিচাৰিছে আৰু বাধা থাকে, তেতিয়াহ'লে সেই সকলোখিনি নাশ কৰাত সহায় কৰে। আৰু এই উপায়ে আপোনাক মানসিক শান্তি আৰু পাপৰ পৰাও মুক্ত কৰে বুলি কোৱা হয়। গতিকে আপুনি এই উপায় কৰিবলৈ চেষ্টা কৰিব লাগে। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি মৃত ব্যক্তিৰ ফটো আছে, তেতিয়াহ'লে আপুনি এই দিনাখন পিণ্ডদান কৰিব পাৰে। তেতিয়াহ'লে আপোনাৰ ঘৰৰ যি সদস্যৰ মৃত্যু হৈছে তেওঁ আত্মাই সদ্গতি লাভ কৰাত সহায় কৰিব, তেওঁ আত্মাৰ সদ্গতি হ'ব আৰু আপুনি মৃত যিজন ব্যক্তি হৈছে আপোনাৰ ঘৰৰ, সেই মৃত ব্যক্তিৰ আত্মাৰ পৰা আপুনি কৃপা দৃষ্টি লাভ কৰিব পাৰিব আৰু আপোনাৰ জীৱনৰ পৰা মৃতকৰ সকলো দুখ খণ্ডন হৈ পৰিব। প্ৰিয় দৰ্শক, বহু লোকে ভাবে অমাৱস্যা তিথি অশুভ, কিন্তু প্ৰিয় দৰ্শক, আপোনালোকক জনাওঁ যে ধৰ্মীয় কাম, দান আৰু পিতৃ কাৰ্যৰ বাবে এই দিনটো অতি শুভ দিন। পুৰুষোত্তম মাহ তথা জেঠ মাহৰ অন্তিম দিনটোত এনে কৰ্ম কৰিলে আপুনি নিশ্চিতভাৱে সুফল পাব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আমিও আশা কৰিছোঁ আপুনি এই কৰ্মসমূহ এইদিনাখন অৱশ্যেই কৰিব। গতিকে আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক। আপোনালোকে এই অমাৱস্যাৰ দিনা কি কি কৰ্ম কৰিব নালাগে তাৰ বিষয়ে আমি এটা ভিডিঅ' সুন্দৰভাৱে প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। গতিকে সেই ভিডিঅ' অৱশ্যেই উপভোগ কৰি সুফল নিশ্চিতভাৱে পাব পাৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।